মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। সাধাৰণতে এই সময়ছোৱা উৎসৱৰ সময়। ঠায়ে ঠায়ে মেলাৰ আয়োজন কৰা হয়, ধৰ্মীয় পূজা-পাঠ চলে। কৰোনাৰ এই সংকটৰ সময়ত মানুহৰ উৎসাহ উদ্দীপনা আছে যদিও সকলোৰে মনত অনুশাসনো বিৰাজমান। এক দৃষ্টিত চাবলৈ গলে নাগৰিকসকলৰ মনত দায়িত্ববোধো দৃঢ়ভাৱে আছে। নাগৰিকসকলে নিজৰ লগতে আনৰো প্ৰতি চকু দি নিজৰ দৈনন্দিন কামকাজ চলাই নিছে। দেশত আয়োজিত হৈ থকা বিভিন্ন অনুষ্ঠানৰ ক্ষেত্ৰত এইবাৰ যিদৰে সংযম আৰু সৰলতা প্ৰকাশ পাইছে সেয়া অভূতপূৰ্ব। কোনোবাই অনলাইন যোগে গণেশ উৎসৱ পালন কৰিছে আৰু বহু ঠাইত ইকো-ফ্ৰেণ্ডলি অৰ্থাৎ পৰিৱেশ অনুকূল গণেশৰ প্ৰতিমা স্থাপিত কৰিছে। বন্ধুসকল, আমি যদি বিভিন্ন দৃষ্টিভংগীৰে লক্ষ্য কৰোঁ, আমি পাওঁ আমাৰ পৰ্ব বা উৎসৱসমূহ আৰু আমাৰ পৰিৱেশ এই দুয়োটাৰ মাজত এটা এৰাব নোৱাৰা সম্বন্ধ আছে। এফালেদি যদি আমাৰ উৎসৱসমূহত পৰিৱেশ আৰু প্ৰকৃতিৰ সৈতে সহাৱস্থানৰ অৰ্থ সুপ্ত হৈ আছে, আনফালে আকৌ বহুতো উৎসৱ প্ৰকৃতিৰ ৰক্ষণাবেক্ষণৰ কাৰণেই পালন কৰা হয়। উদাহৰণস্বৰূপে বিহাৰৰ পশ্চিম চম্পাৰণত শতিকাজুৰি থাৰু আদিবাসী সমাজৰ লোকে ৬০ ঘণ্টাৰ লকডাউন বা তেওঁলোকৰ ভাষাত কবলৈ গলে ৬০ ঘণ্টাৰ বাৰণ পালন কৰিছিল। প্ৰকৃতিৰ সুৰক্ষাৰ বাবে এই বৰণাক থাৰু সমাজে নিজৰ পৰম্পৰাৰ এটা অংশ কৰি লৈছে আৰু শতিকাজুৰি ইয়াক পালন কৰি আহিছে। এই সময়ছোৱাত গাঁৱৰ পৰা কোনোৱেই বাহিৰলৈ নাযায় বা বাহিৰৰ পৰা নাহে আৰু মানুহে বিশ্বাস কৰে যদি এই কাম তেওঁলোকে কৰে তেন্তে চৌপাশৰ নতুনকৈ গজা বা ৰোৱা গছপুলিবিলাকৰ ক্ষতি হব পাৰে। এই বৰণাৰ আৰম্ভণিতে আমাৰ আদিবাসী ভাইভনীসকলে ভক্তিভাৱে পূজা অৰ্চনা কৰে আৰু পূজা শেষ হলে আদিবাসী পৰম্পৰাৰ গীত সংগীত নৃত্যৰ আয়োজন কৰে। বন্ধুসকল, এইকেইদিনত ওনম উৎসৱো ধুমধামেৰে পালন কৰা হৈছে। এই উৎসৱ চিংগম মাহত পালন কৰা হয়। এই সময়ত মানুহে নতুন বস্তু ক্ৰয় কৰে, নিজৰ ঘৰ সজায়, পুক্কলম তৈয়াৰ কৰে, ওনমৰ আনন্দ উপভোগ, বিভিন্ন ধৰণৰ খেলধেমালি আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ওনম উৎসৱৰ এই আনন্দ আজি দূৰদূৰণিৰ দেশবিদেশলৈও প্ৰসাৰিত হৈছে। আমেৰিকা, ইউৰোপ বা মধ্যপ্ৰাচ্য সকলোতে আপুনি ওনমৰ আনন্দ উপভোগ কৰিব পাৰিব। ওনম এতিয়া এক আন্তঃৰাষ্ট্ৰীয় উৎসৱলৈ পৰিৱৰ্তিত হৈছে। বন্ধুসকল, ওনম আমাৰ কৃষিৰ সৈতে জড়িত এক উৎসৱ। ই আমাৰ গ্ৰামীণ অৰ্থনীতিৰ বাবে এক নতুন আৰম্ভণিৰ সময়। কিষাণৰ শক্তিৰেইতো আমাৰ জীৱন আৰু সমাজ চালিত হয়। কৃষকৰ পৰিশ্ৰমেৰেই আমাৰ উৎসৱসমূহ বাৰেৰহণীয়া হৈ পৰে। আমাৰ অন্নদাতাসকলক, কৃষকসকলৰ সঞ্জীৱনী শক্তিক বেদসমূহত খুব গৌৰৱেৰে উল্লেখ কৰা হৈছে। ঋগবেদত এটা মন্ত্ৰত কোৱা হৈছে, অন্নানাং পতয়ে নমঃ ক্ষেত্ৰানাম পতয়ে নমঃ, অৰ্থাৎ অন্নদাতাক প্ৰণিপাত জনাওঁ, কৃষকসকলক প্ৰণিপাত জনাওঁ। আমাৰ কৃষকসকলে কৰোনা কালৰ এই কঠিন পৰিৱেশৰ মাজতো নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। আমাৰ দেশত এইবাৰ খাৰিফ শস্যৰ উৎপাদন যোৱা বছৰৰ তুলনাত ৭% অধিক হৈছে। ধানৰ উৎপাদন এইবাৰ 10%, দাইলৰ 5%, গোটা শস্যৰ প্ৰায় 3%, তৈলবীজ 13% আৰু কপাহ প্ৰায় 3% অধিক উৎপাদিত হৈছে। মই ইয়াৰ বাবে দেশৰ কৃষকসকলক অভিনন্দন জনাইছো, তেৰাখবৰ পৰিশ্ৰমক প্ৰণাম জনাইছো। মোৰ প্ৰিয় দেশবাসী, কৰোনাৰ এই সংকটকালত দেশে বিভিন্ন পৰ্যায়ত একেলগে যুঁজ দি আছে। কিন্তু ইয়াৰ লগে লগে মনলৈ এই ভাবো আহে যে ইমান দীৰ্ঘ সময় ধৰি ঘৰৰ ভিতৰত আবদ্ধ হৈ থকাৰ কাৰণে মোৰ সৰু সৰু বালক মিত্ৰসকলৰ অৱস্থা কেনে হৈছে। আৰু এইবাবেই মই গান্ধীনগৰৰ অনন্য চিলড্ৰেন ইউনিভাৰ্চিটি, ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়, শিশু মন্ত্ৰালয়, সূক্ষ্ম লঘু আৰু মধ্যম উদ্যোগ মন্ত্ৰালয় এই সকলোৰে সৈতে মিলি আমিনো এই কণ শিশুহঁতৰ কাৰণে কি কৰিব পাৰোঁ আলোচনা কৰিলো, চিন্তা কৰিলো। মোৰ বাবে এয়া বৰ আনন্দৰ কথা আছিল, লাভদায়ক আছিল, কিয়নো এয়া আছিল মোৰ বাবে নতুনকৈ কিবা শিকাৰ সুযোগ। বন্ধুসকল, আমাৰ
আলোচনা বা চিন্তা চৰ্চাৰ বিষয় আছিল খেলা সামগ্ৰী, বিশেষকৈ ভাৰতীয় খেলা সামগ্ৰী। আমি চিন্তা কৰিলো যে ভাৰতৰ শিশুহঁতে কেনেকৈ নতুন নতুন খেলা সামগ্ৰী পাব পাৰে, এইসমূহ নিৰ্মাণত ভাৰত কেনেকৈ বৃহৎ হাব হ'ব পাৰে ইত্যাদি। অৱশ্যে মই মন কী বাত শুনি থকা অকণিহঁতৰ পিতৃমাতৃৰ ওচৰত ক্ষমা ভিক্ষা কৰিছো, কিয়নো হ'ব পাৰে তেওঁলোকে এতিয়া মন কী বাত শুনাৰ পাছত নতুন নতুন খেল সঁজুলিৰ বাবে দাবী শুনিবলৈ বাধ্য হ'ব আৰু এটা নতুন কাম কৰিবলগীয়া হ'ব। বন্ধুসকল, খেল সামগ্ৰীয়ে যেনেকৈ কাৰ্যকলাপ বৃদ্ধি কৰে, তেনেকৈ আশা-আকাংক্ষাও বঢ়াই দিয়ে। ই কেৱল মনৰ দিগন্তৰে প্ৰসাৰণ নঘটায়, মন গঠন কৰে আৰু লক্ষ্যও নিৰ্ণয় কৰে। মই কৰবাত পঢ়িছিলো, খেলা সামগ্ৰী বা খেলনাৰ বিষয়ে কবিগুৰু ৰবীন্দ্ৰনাথে এবাৰ কৈছিল, বেষ্ট টয় সেইটোৱেই যি অসম্পূৰ্ণ হৈ থাকে। এনে সামগ্ৰী যি অসম্পূৰ্ণ আৰু খেলৰ মাজেৰে অকণিহঁতে তাৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলে। গুৰুদেৱ ৰবীন্দ্ৰনাথে কৈছিল যে যেতিয়া তেওঁ সৰু আছিল, নিজৰ কল্পনাৰে ঘৰতে পোৱা সামগ্ৰীৰে নিজৰ বন্ধুৰ সৈতে নিজৰ খেলৰ সামগ্ৰী আৰু খেলৰ কৌশল তৈয়াৰ কৰিছিল। কিন্তু লৰালিৰ সেই আনন্দময় মুহূৰ্ততে জ্যেষ্ঠসকলৰ নিয়ন্ত্ৰণ আহি পৰিল। কথাটো আছিল যে তেওঁৰ এজন বন্ধুৱে এটা ধুনীয়া আৰু ডাঙৰ আকাৰৰ বিদেশী পুতলা লৈ আহিল। সেইটো পাই লগৰীয়াসকল তাতেই ব্যস্ত হৈ পৰিল, খেলিবলৈ পাহৰিলে। যি অকণিহঁত আগদিনালৈকে নিজৰ মাজতে খেলতেই ব্যস্ত হৈ আছিল, একেলগে আছিল, বিভিন্ন খেলত ৰত হৈ আছিল, এতিয়া তেওঁলোক ইজন সিজনৰ পৰা আঁতৰি গল। তেওঁলোকৰ মাজত ভেদভাৱ আহি পৰিল। এনে মূল্যৱান খেল সামগ্ৰী তৈয়াৰ কৰিবলৈ তেওঁলোক অপাৰগ হৈ পৰিছিল। শিকিবলৈ একো নাছিল। অৰ্থটো যে এটা বিদেশী মূল্যৱান পুতলাই অকণিহঁতৰ উদ্ভাৱনী শক্তিক দমন কৰি পেলালে, নিষ্ক্ৰিয় কৰি পেলালে। এই খেল সামগ্ৰীয়ে কবলৈ গলে লৰাহঁতৰ ক্ৰিয়েটিভ স্পিৰিট নোহোৱা কৰি দিলে। এইবাবেই গুৰুদেৱে কৈছিল যে খেল সামগ্ৰী এনে হব লাগে যি লৰাছোৱালীহঁতৰ লৰালিক বাহিৰলৈ উলিয়াই আনিব পাৰে, তেওঁলোকৰ সৃজনী শক্তিৰ বিকাশ ঘটাব পাৰে। অকণিহঁতৰ জীৱনৰ বিভিন্ন সময়ত খেলনা বা খেল সামগ্ৰীৰ যি প্ৰভাৱ থাকে, তাৰ ওপৰত ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। খেলধেমালিৰ মাজেৰে শিকা, খেলা সামগ্ৰী নিৰ্মাণ কৰিবলৈ শিকা, সময়ে সময়ে নিৰ্মাণস্থলীসমূহ পৰিদৰ্শন কৰা, এই সকলোবিলাকক নতুন পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰিয় দেশবাসী, ভাৰতীয়ৰ আৱিষ্কাৰ তথা সমাধানৰ যি ক্ষমতা, তাক সকলোৱে স্বীকাৰ কৰে। এই শক্তি আৰু বৃদ্ধি পায় যেতিয়া তাত সমৰ্পণৰ ভাৱ থাকে অথবা সংবেদনশীলতা থাকে। এই মাহৰ আৰম্ভণিতে দেশৰ যুৱসকলৰ আগত এক এপ ইনোভেশ্যন চেলেঞ্জ দিয়া হৈছিল। এই আত্মনিৰ্ভৰ ভাৰত এপ ইনোভেশ্যন চেলেঞ্জত আমাৰ যুৱচামে ভাগ লৈছিল। প্ৰায় ৭,০০০ অংশগ্ৰহণ কৰিলে আৰু তাৰে প্ৰায় ২/৩ এপ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰৰ যুৱকযুৱতীসকলে প্ৰস্তুত কৰিছিল। এয়া আত্মনিৰ্ভৰ ভাৰতৰ বাবে, দেশৰ ভৱিষ্যতৰ বাবে এক শুভ সংকেত। আত্মনিৰ্ভৰ এপ ইনোভেশ্যন চেলেঞ্জৰ ফলাফল দেখি আপোনালোকো প্ৰভাৱিত হব। বহু চালিজাৰি চোৱাৰ পিছত বিভিন্ন ভাগত প্ৰায় ২ ডজন এপক এক পুৰস্কাৰ দিয়া হৈছে। আপোনালোকে নিশ্চয় এই এপৰ বিষয়ে জানিব আৰু ইয়াৰ সৈতে জড়িত হব। কিজানিবা আপোনালোকেও এনে কিবা প্ৰস্তুত কৰাৰ বাবে প্ৰেৰণা পায়। ইয়াৰ ভিতৰত কুটুকী কিডছ লাৰ্ণিং এপ সৰু লৰাছোৱালীবোৰৰ বাবে, যত গান আৰু কাহিনীৰ জৰিয়তে কথা বতৰাৰ মাজেৰে অংক আৰু বিজ্ঞানৰ বহুতো কথাই শিকিব পাৰি। ইয়াত ক্ৰিয়াকলাপো আছে, খেলধেমালিও আছে। এইদৰে এটা মাইক্ৰ ব্লগিং প্লেটফৰ্মৰো এপ আছে। ইয়াৰ নাম KOO। বন্ধুসকল, আমাৰ দেশত স্থানীয় খেলনাৰ এক পৰম্পৰা আছে। বহুতো প্ৰতিভাধৰ বনুৱা আছে, যিসকল এনে খেলনা অৰ্থাৎ খেল সামগ্ৰী নিৰ্মাণত সিদ্ধহস্ত। ভাৰতৰ বহু ঠাই এনে খেল সামগ্ৰী প্ৰস্তুতৰ কেন্দ্ৰ হিচাপে বিকাশ কৰা হৈছে। যেনে কৰ্ণাটকৰ ৰামনগৰৰ চন্নাপটনা, অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণাৰ কোৰাপল্লী, তামিলনাডুৰ তঞ্জোৰ, অসমৰ ধুবুৰী, উত্তৰ প্ৰদেশৰ বাৰাণসী ইত্যাদি। আপুনি জানি আচৰিত হব, গ্লোবেল টয় ইণ্ডাষ্ট্ৰী অৰ্থাৎ বিশ্ব খেল সামগ্ৰী উদ্যোগ ৭ লাখ কোটিতকৈও অধিক মূল্যৰ।
7 লাখ কোটিৰ ইমান এটা বৃহৎ উদ্যোগ, কিন্তু ভাৰতৰ অংশ ইয়াত বহু কম। এতিয়া আপুনি ভাবক, যি ৰাষ্ট্ৰৰ ওচৰত ইমান এক সম্পত্তি আছে, পৰম্পৰা আছে, বৈচিত্ৰ্য আছে, যুৱ জনসংখ্যা আছে, খেল সামগ্ৰীৰ বজাৰত ইয়াৰ অংশ ইমান কম হৈ থাকিবনে? আমাৰ ভাল লাগিব জানো? নিশ্চয় নালাগে। এয়া শুনাৰ পিছত আপোনাৰো ভাল নালাগিব। বন্ধুসকল, খেল সামগ্ৰীৰ উদ্যোগ বিশাল। গৃহ উদ্যোগ, ক্ষুদ্ৰ আৰু লঘু উদ্যোগ, MSMEৰ সৈতে বৃহৎ উদ্যোগো ইয়াৰ আওতালৈ আহে। ইয়াক আগবঢ়াই নিয়াৰ বাবে সমগ্ৰ দেশে এক হৈ শ্ৰম কৰিব লাগিব। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ শ্ৰীমান CB ৰাজু, তেওঁৰ গাঁৱৰ এটিকোপ্পকা খেল সামগ্ৰী এসময়ত খুব প্ৰচলন আছিল। এই খেল সামগ্ৰীৰ বিশেষত্ব আছিল যে ইয়াক কাঠৰ দ্বাৰা নিৰ্মাণ কৰা হয়। দ্বিতীয়তে, এই খেল সামগ্ৰীৰ কোনো কোণৰ মিল নাই, অৰ্থাৎ সকলো ফালৰ পৰাই ই ঘূৰণীয়া। সেয়েহে লৰাছোৱালীয়ে ইয়াক খেলাৰ সময়ত দুখ পোৱাৰ ভয় একেবাৰেই নাথাকে। CB ৰাজুৱে এটিকোপ্পকা খেলনাৰ বাবে এতিয়া নিজ গাঁৱৰ শ্ৰমিকৰ সৈতে মিলিত হৈ এক নতুন আন্দোলন আৰম্ভ কৰিছে। উচ্চ মানসম্পন্ন এটিকোপ্পকা খেল সামগ্ৰী প্ৰস্তুতেৰে ৰাজুৱে এই খেল সামগ্ৰীৰ হেৰুৱা অতীত গৌৰৱ পুনৰ ঘূৰাই আনিছে। এই খেল সামগ্ৰীৰ সৈতে আমি দুটা কাম কৰিব পাৰোঁ। আমাৰ গৌৰৱোজ্জ্বল অতীতক আমি আমাৰ জীৱনলৈ পুনৰ ঘূৰাই অনাৰ লগতে স্বৰ্ণময় ভৱিষ্যতকো সজাই তুলিব পাৰোঁ। মই আমাৰ ষ্টাৰ্টআপ বন্ধু তথা নতুন উদ্যোগীসকলক কওঁ, টিম আপ ফৰ টয়জ, অৰ্থাৎ পুতলাৰ বাবে একত্ৰিত হওক। আহক মিলিজুলি খেল সামগ্ৰী প্ৰস্তুত কৰোঁ। এতিয়া সকলোৱে লোকেল খেল সামগ্ৰীৰ বাবে ভোকেল হোৱাৰ সময় আহিছে। আহক আমি যুৱকসকলৰ বাবে কিছু নতুন ধৰণৰ উন্নতমানৰ খেল সামগ্ৰী প্ৰস্তুত কৰোঁ। খেল সামগ্ৰী এনে হওক যাৰ বাবে শৈশৱ প্ৰস্ফুটিত হৈ হাঁহিৰে ভৰি পৰক। আমি পৰিৱেশ অনুকূল খেল সামগ্ৰী প্ৰস্তুত কৰা উচিত। বন্ধুসকল, এতিয়া কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ যুগত কম্পিউটাৰ গেম জনপ্ৰিয় হৈছে। সৰু ডাঙৰ সকলোৱে ইয়াক খেলে, কিন্তু এই খেলৰ অধিকাংশই বাহিৰৰ। আমাৰ দেশৰ ইতিহাস বিভিন্ন ধাৰণা আৰু ভাৱচিন্তাৰে পৰিপূৰ্ণ। আমি এইসমূহৰ ভিত্তিত গেমছ কৰিব নোৱাৰো জানো? মই দেশৰ যুৱ প্ৰতিভাসকলক কওঁ, আপোনালোকে ভাৰততে ভাৰতৰ গেমছ কৰক। লেট দ্য গেমছ বিগিন। তেনেহলে আহক খেলৰ শুভাৰম্ভ কৰোঁ। বন্ধুসকল, আত্মনিৰ্ভৰ ভাৰত অভিযানত ভাৰ্চুৱেল গেমছ হওক, টয় ছেকশ্যন অথবা খেল সামগ্ৰীৰ ক্ষেত্ৰই হওক, সকলোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব আৰু ইয়াৰ সুযোগ আছে। আজিৰ পৰা 100 বছৰ পূৰ্বে যেতিয়া অসহযোগ আন্দোলন আৰম্ভ হৈছিল, তেতিয়া গান্ধীজীয়ে কৈছিল, অসহযোগ আন্দোলন দেশবাসীৰ মাজত আত্মসন্মান আৰু আত্মশক্তি বোধ কৰাৰ বাবে এক প্ৰয়াস। আজি আমি দেশক আত্মনিৰ্ভৰশীল কৰাৰ প্ৰয়াস কৰি আছো। সম্পূৰ্ণ আত্মবিশ্বাসেৰে আমি আগবাঢ়িব লাগিব আৰু সকলো ক্ষেত্ৰকে আত্মনিৰ্ভৰশীল কৰিব লাগিব। অসহযোগ আন্দোলনৰ ৰূপত যি বীজ ৰোপণ কৰা হৈছে, তাক আত্মনিৰ্ভৰশীল ভাৰতৰ বটবৃক্ষলৈ পৰিৱৰ্তন কৰিব লাগিব। এয়া আমাৰ সকলোৰে দায়িত্ব। ইয়াৰ জৰিয়তে আমি নিজৰ মাতৃভাষাতে টেক্সট, অডিঅ' আৰু ভিডিঅ'ৰ মাধ্যমেৰে যোগাযোগ কৰিব পাৰোঁ। সেইদৰে চিংগাৰী এপটো যুৱকসকলৰ মাজত অতি জনপ্ৰিয় হৈ উঠিছে। আস্ক চৰকাৰ নামৰ এপটোৰ জৰিয়তে যিকোনো চৰকাৰী যোজনাৰ বিষয়ে বিতংকৈ জানিব পৰা যায়। ষ্টেপ ছেট গ' হৈছে দৈহিক সক্ষমতা বৃদ্ধিৰ বাবে উৎসাহ যোগোৱা এটি এপ। ইজ ইকুৱেল টু বুকছ এণ্ড এক্সপেন্স, জ'হ, ৱৰ্কপ্লেছ, FTC টেলেণ্ট আদি এপবোৰৰ বিষয়ে ইণ্টাৰনেটত সন্ধান কৰিলে বহু কথা জানিব পাৰিব। আপোনালোকো আগবাঢ়ি আহক, কিবা উদ্ভাৱন কৰক, কাৰ্যকৰী কৰক আৰু নতুন নতুন প্ৰয়াস আৰম্ভ কৰক। এনেবোৰ নৱপ্ৰয়াসেই কাইলৈ ডাঙৰ কোম্পানী হৈ উঠিব। আজিৰ বৃহৎ কোম্পানীসমূহ এসময়ত একোটি নৱপ্ৰয়াসেই আছিল। প্ৰিয় দেশবাসী, আমাৰ শিশুসকল আৰু ছাত্ৰছাত্ৰীসকলে তেওঁলোকৰ সামৰ্থ্য বিকাশ কৰাত পৰিপুষ্টিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেইবাবে ছেপ্টেম্বৰ মাহটো গোটেই দেশতে পৰিপুষ্টি মাহৰূপে পালন কৰা হ'ব। দেহা থাকিলেহে বেহা। শৰীৰ স্বাস্থ্যৱান হলেহে মানসিক তথা বৌদ্ধিক বিকাশ সম্ভৱ। বিশেষজ্ঞসকলে কয়, গৰ্ভাৱস্থাত আৰু শিশুকালত পৰিপুষ্টি পালেহে শিশুৰ মানসিক বিকাশ হয় আৰু স্বাস্থ্যৱান হৈ উঠে। শিশুৰ পৰিপুষ্টিৰ বাবে মাতৃৰ পৰিপুষ্টিও প্ৰয়োজনীয়।
পৰিপুষ্টিৰ অৰ্থ আপুনি কি খাইছে, কিমান খাইছে বা কেইবাৰ খাইছে সেইটো নহয়। পৰিপুষ্টিৰ অৰ্থ হৈছে আপোনাৰ শৰীৰে প্ৰয়োজনীয় উপাদানসমূহ সঠিক মাত্ৰাত পোৱাটোহে। এই পৰিপুষ্টি আন্দোলনত জনসাধাৰণৰ যোগদান অতি প্ৰয়োজনীয়। যোৱা কেইটামান বছৰত বিশেষকৈ গাঁও অঞ্চলত বহুতো প্ৰচেষ্টা চলোৱা হৈছে। এই দিশত সজাগতা সৃষ্টিৰ চেষ্টা কৰা হৈছে। শিশুৰ বাবে প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হৈছে। শ্ৰেণীত পৰিপুষ্টি নিৰীক্ষকৰ ব্যৱস্থা কৰা হৈছে। ৰিপৰ্ট কাৰ্ডৰ দৰে পৰিপুষ্টি কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে। পৰিপুষ্টি মাহত মাইগভ পৰ্টেলত পৰিপুষ্টিৰ প্ৰশ্নোত্তৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। মিম প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। আপোনালোকে ইয়াত নিজেও ভাগ লওক আৰু আনকো ভাগ লবলৈ উৎসাহ যোগাওক। বন্ধুসকল, কোভিডৰ পিছত যাতায়াত ব্যৱস্থা মুকলি হলে আপোনালোক যদি গুজৰাটৰ চৰ্দাৰ বল্লভভাই পেটেলৰ একতাৰ মূৰ্তি চাবলৈ যায়, তাৰ কাষতে গঢ়ি তোলা পৰিপুষ্টি উদ্যানখনো চাই আহিব। এই বিশেষ প্ৰমোদ উদ্যানখনত খেলা-ধূলাৰ জৰিয়তে পৰিপুষ্টিৰ শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছে। বন্ধুসকল, ভাৰত এখন বিশাল দেশ। ইয়াৰ খাদ্যাভ্যাস বিচিত্ৰ। আমাৰ দেশত ৬টা ঋতুত বেলেগ বেলেগ অঞ্চলত বেলেগ বেলেগ কৃষিজাত সামগ্ৰীৰ উৎপাদন হয়। সেয়েহে স্থানীয় উৎপাদিত সামগ্ৰীৰ আধাৰত পোষক দ্ৰব্য থকা আহাৰ তালিকা নিৰ্ধাৰণ কৰিব লাগে। ভাৰতীয় কৃষি কোষ গঠন কৰা হৈছে, যি প্ৰতিখন জিলাত উৎপাদিত খাদ্য সামগ্ৰীৰ পৰিপুষ্টিৰ তালিকা নিৰ্ধাৰণ কৰিব। এই কোষ আপোনালোক আটাইৰে যথেষ্ট কামত আহিব। আহক, পৰিপুষ্টি মাহত আমি আটাইকে পৌষ্টিক খাদ্য গ্ৰহণ কৰি স্বাস্থ্যৱান হৈ থাকিবলৈ প্ৰেৰণা যোগাওঁ। প্ৰিয় দেশবাসী, অলপতে আমি স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়ত এটা মনোগ্ৰাহী খবৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ হ'ল। খবৰটো হ'ল আমাৰ প্ৰতিৰক্ষা বাহিনীৰ দুগৰাকী সাহসী সদস্যৰ। এগৰাকী হ'ল সোফি আৰু আনগৰাকী বিদা। ভাৰতীয় সেনাৰ গৌৰৱ সোফি আৰু বিদা দুটা কুকুৰৰ নাম। ইহঁতক এইবাৰ চিফ অৱ আৰ্মি ষ্টাফ কমেণ্ডেশ্যন কাৰ্ডেৰে সন্মানিত কৰা হৈছে। দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত নিষ্ঠাৰে কৰ্তব্য পালন কৰাৰ বাবেই সোফি আৰু বিদাক এই সন্মান যঁচা হৈছে। আমাৰ সেনানী তথা সুৰক্ষা বাহিনীৰ হাতত এনে আৰু অনেক কুকুৰ আছে, যিবোৰে দেশৰ বাবে প্ৰাণ বলিদান দিছে। বোমা বিস্ফোৰণ, সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ ৰোধ কৰাত এনে কুকুৰে নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিছে। দেশৰ সুৰক্ষাত নিয়োজিত এনে কুকুৰৰ বিষয়ে অলপতে মই বহু কথাই গম পালো, বহু কাহিনী শুনিলো। ২০০৬ বৰ্ষত বলৰাম নামৰ এনে কুকুৰ এটাই অমৰনাথ যাত্ৰাৰ পথছোৱাত বহু গুলীবাৰুদ বিচাৰি উলিয়াইছিল। ২০০২ চনত ভাৱনা নামৰ আন এটা কুকুৰে IED বিচাৰি উলিয়াইছিল। তেনে সময়তে সন্ত্ৰাসবাদীয়ে বিস্ফোৰণ ঘটোৱাত কুকুৰটোৰ প্ৰাণহানি হৈছিল আৰু দেশৰ বাবে শ্বহীদ হৈছিল। ২-৩ বছৰ পূৰ্বে কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ স্নিফাৰ ডগ ক্ৰেকাৰেও IED বিস্ফোৰণত দেশৰ বাবে প্ৰাণাহুতি দিছিল। কিছুদিন আগতে বিড পুলিচ বিভাগে সহযোগী ৰকী নামৰ কুকুৰটোক সন্মান সহকাৰে শেষ বিদায় জনোৱাৰ দুখ লগা দৃশ্যটো আপোনালোকেও নিশ্চয় টিভিত দেখিছিল। ৩০০তকৈ অধিক কেছ সমাধান কৰাত ৰকীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। দুৰ্যোগ ব্যৱস্থাপনা আৰু উদ্ধাৰ অভিযানত এনে কুকুৰবোৰে ডাঙৰ ভূমিকা পালন কৰে। ভাৰতত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে এনেকুৱা ১২টাতকৈও অধিক কুকুৰক বিশেষভাৱে প্ৰশিক্ষিত কৰি তুলিছে। ভূমিকম্পৰ সময়ত বা অট্টালিকা খহি ধ্বংসস্তূপৰ মাজত আবদ্ধ লোকৰ উদ্ধাৰ কাৰ্যত এনে প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰে বিশেষজ্ঞৰ দৰে কাৰ্য সম্পাদন কৰে। বন্ধুসকল, মোক এই কথাও জনোৱা হৈছে যে ভাৰতীয় কুকুৰবোৰো এই ধৰণৰ কাৰ্য কৰাত অতিশয় সক্ষম। ভাৰতীয় সুধুল হাউণ্ড বা হিমাচলী হাউণ্ড জাতীয় কুকুৰবোৰ অতি ভাল জাতৰ কুকুৰ। ৰাজাপালায়ম, কন্নী, চিপ্পিপাৰাই আৰু কোম্বাই জাতৰ কুকুৰবোৰো অতিশয় ভাল। এনে কুকুৰবোৰ পোহপাল কৰাৰ খৰচো কম আৰু ভাৰতৰে হোৱা বাবে পৰিৱেশতো সহজে খাপ খাই পৰে। আমাৰ সুৰক্ষা অভিকৰণসমূহে এতিয়া এনে জাতৰ ভাৰতীয় কুকুৰবোৰকো সুৰক্ষাৰ কামত লগাবলৈ লৈছে। বিগত দিনবোৰত সেনাবাহিনী, ৰাষ্ট্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী আৰু NSGয়ে সুধুল হাউণ্ড জাতৰ কুকুৰৰ প্ৰশিক্ষণ দি ডগ স্কোৱাডত চামিল কৰিছে। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে কোম্বাই জাতৰ কুকুৰক প্ৰশিক্ষণ দি লৈছে। ভাৰতীয় কৃষি গৱেষণা সংস্থাই এনে ভাৰতীয় কুকুৰৰ বিষয়ে গৱেষণা কৰি আছে। বিভিন্ন জাতৰ ভাৰতীয় কুকুৰক অধিক সুদক্ষ আৰু কৰ্মক্ষম কৰি তোলাই হল এই গৱেষণাৰ উদ্দেশ্য।
ইণ্টাৰনেটত এই কুকুৰবোৰৰ বিষয়ে পঢ়িলে ইহঁতৰ গুণৰ কথা জানিলে আপোনালোক আচৰিত হ'ব। কুকুৰ পুহিব খুজিলে আপোনালোক নিশ্চয় এই জাতৰ কুকুৰবোৰৰ প্ৰতি আকৰ্ষিত হ'ব, ইহঁতক পুহিবলৈ বুলি ঘৰলৈ আনিব। আত্মনিৰ্ভৰ ভাৰতৰ মন্ত্ৰ যেতিয়া জনমানসত শিপাই পৰিছে, তেনে ক্ষেত্ৰত এই বিষয়সমূহক আওকাণ কৰি কেনেকৈ থকা যায়। মোৰ প্ৰিয় দেশবাসী, কেইদিনমান পাছতে অহা ৫ ছেপ্টেম্বৰৰ দিনা আমি শিক্ষক দিৱস পালন কৰিম। আমাৰ জীৱনকালত সফলতাৰ খতিয়ান লোৱাৰ সময়ত অৱধাৰিতভাৱেই কোনোবা নহয় কোনোবা এগৰাকী শিক্ষকৰ কথা আমাৰ মনলৈ নিশ্চয় আহে। দ্ৰুতগতিত সলনি হোৱা সময় আৰু কৰোনাৰ এই সংকটকালত শিক্ষকসকলৰ সন্মুখতো পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খুৱাই লোৱাৰ এক প্ৰত্যাহ্বানে দেখা দিছে। কিন্তু মই অত্যন্ত সুখী যে শিক্ষকসকলে এই প্ৰত্যাহ্বান গ্ৰহণ কৰাই নহয়, ইয়াক এক সুযোগলৈও পৰিৱৰ্তিত কৰিছে। পাঠদানত নতুন প্ৰযুক্তি কেনেদৰে ব্যৱহাৰ কৰিব, নতুন উপায়সমূহৰ প্ৰয়োগ কেনেকৈ ঘটাব, ছাত্ৰ-ছাত্ৰীসকলক কেনেধৰণে সহায় কৰিব ইত্যাদি কথাবোৰ অতি কম সময়তে আয়ত্ত কৰি লৈ তেখেতসকলে ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাবলৈ ধৰিলে। আজি দেশত কিবা নহয় কিবা এটাৰ উদ্ভাৱন হবলৈ ধৰিছে। বন্ধুসকল, বিশেষকৈ মোৰ শিক্ষক বন্ধুসকল, ২০২২ বৰ্ষত আমাৰ দেশে স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী পালন কৰিব। আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বৰ বছৰবোৰৰ এক সুদীৰ্ঘ ইতিহাস আছে। দেশৰ এনে এটুকুৰা ঠাই নাই য'ত স্বাধীনতাৰ বাবে প্ৰাণাহুতি দিয়া নাই, সৰ্বস্ব ত্যাগ কৰা নাই। আমাৰ আজিৰ প্ৰজন্মই এই কথাবোৰ হৃদয়ংগম কৰি স্বাধীনতা যুঁজৰ বীৰ সেনানীসকলৰ সৈতে চিনাকি হোৱাটো উচিত। নিজৰ জিলাখনত, নিজৰ ঠাইখনত স্বাধীনতা আন্দোলনৰ সময়ত কি ঘটিছিল, কেনেকৈ ঘটিছিল, কোন কোন শ্বহীদ হৈছিল, কিমান দিন কাৰাবন্দী হৈ আছিল ইত্যাদি কথাবোৰ আমাৰ ছাত্ৰ সমাজে জানিলে তেওঁলোকৰ ব্যক্তিত্বত ইয়াৰ প্ৰভাৱ পৰিব। এই ক্ষেত্ৰত আমাৰ শিক্ষক সমাজে দায়িত্ব সহকাৰে বহু কাম কৰিব পাৰে। যেনে আপোনাৰ নিজৰ এলেকাটোত শ শ বছৰ জুৰি চলা স্বাধীনতা আন্দোলনৰ কালছোৱাত কেনেধৰণৰ ঘটনা ঘটিছিল সেই বিষয়ে ছাত্ৰসকলৰ দ্বাৰা গৱেষণা কৰাব পাৰে। স্বাধীনতা আন্দোলনৰ সৈতে জড়িত স্থানসমূহলৈ ছাত্ৰ-ছাত্ৰীসকলক লৈ গৈ সমগ্ৰ ঘটনাৱলী লিপিবদ্ধ কৰাব পাৰে। ৭৫ বছৰীয়া এই স্বাধীনতাৰ জয়ন্তীত বিদ্যাৰ্থীসকলে নিজৰ এলেকাৰ ৭৫ গৰাকী স্বাধীনতা সেনানীক লৈ কবিতা বা নাটক ৰচনা কৰিব পাৰে। এনে প্ৰয়াসে দেশৰ কম চৰ্চিত হেজাৰজনৰ কাহিনী আমাৰ সন্মুখত উন্মোচিত কৰাব। এনে লোকসকলক স্বাধীনতাৰ ৭৫ বৰ্ষত স্মৰণ কৰিলে আমি তেওঁলোকক প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ দিনটোতে সকলোকে একত্ৰিত কৰি এই কাৰ্যত আগবাঢ়িবলৈ শিক্ষকসকলৰ প্ৰতি মই অনুৰোধ জনালো। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশৰ বিকাশৰ এই যাত্ৰা তেতিয়াহে সুখকৰ হ'ব যেতিয়া দেশৰ প্ৰতিগৰাকী নাগৰিক ইয়াত জড়িত হ'ব, এই যাত্ৰাপথৰ পথিক হ'ব। সেয়েহে কৰোনাক সম্পূৰ্ণৰূপে পৰাভূত কৰি দেশৰ প্ৰতিজন নাগৰিক সুস্থ হৈ থকাটো অতিৱ প্ৰয়োজনীয়। ২ গজৰ ব্যৱধান আৰু মাস্ক পৰিধান, এই ব্যৱস্থাইহে কৰোনাক পৰাভূত কৰিব আৰু আপোনালোকে ইয়াৰ প্ৰয়োগ কৰিব। আপোনালোক সুস্থ হৈ থাকক, সুখী হৈ থাকক, এই শুভকামনাৰেই অহাবাৰৰ মন কী বাতত পুনৰ মিলিত হ'ম। অশেষ ধন্যবাদ। নমস্কাৰ।